30 বছৰ স্মৃতি চাৰাখাৰ স্মৃতি 30 মিনিটত শেষ কি কম ৰাইজ অন্তৰত এটা গধুৰ হিলৰ বুজা বান্ধি হাঁহি মাৰি আছে আপোনালোকৰ আগত চৰকাৰী নিৰ্দেশনা মানিবলৈ গৈ মাছ নিশালৈকে তুলিছিল তেওঁলোকে কঠীয়াতলিৰ সেই কঠীয়াখিনি বচাবলৈ চেষ্টা কৰিছিল নিজৰ কষ্টৰে কৰা সেই কঠীয়াতলিডৰা কিন্তু চৰকাৰী বিষয়ববীয়াসকলে সেই খেতিয়কগৰাকীৰ কষ্ট নুবুজি কালি শেষ কৰিছিল তেওঁলোকৰ কঠীয়াতলিডৰা গাড়ী উঠাই হয় গুণগুণৰ পৰিয়ালটি চলিছিল খেতিৰ ওপৰত আৰু চৰকাৰী যি মাটিৰ ওপৰত তেওঁলোকে কৰিছিল কঠীয়াতলি সেই কঠীয়াতলিত চৰকাৰী বিষয়ববীয়াসকলে জেচিবি উঠাই সকলো তেওঁলোকৰ কঠীয়া নষ্ট কৰিছিল কিন্তু আজি পুৱা ভাগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে তেওঁলোকক দিছিল কিছু কঠীয়া কিন্তু গুণগুণ আৰু গুণগুণৰ পৰিয়ালটিয়ে ঘূৰাই দিলে সেই কঠীয়াখিনি দ পানীত সেই কঠীয়াখিনি ৰুব নোৱাৰাৰ অভিযোগ গুণগুণহঁতৰ এতিয়া প্ৰশ্ন আহি পৰিছে গুণগুণহঁতে জানো সেই কঠীয়াখিনি আকৌ ঘূৰাই পাব 5-6 বিঘা খেতি বছৰৰ বাবে বাৰু তেনেকৈ পেলাই থবনে সেই খেতিয়ক পৰিয়ালটিয়ে পানী নাই এতিয়া পানী হলে মানে ৰুব পাৰিলো পানী হলে এইবোৰ কঠীয়া থৈ দিয়া ওলাব লাগিব কঠীয়াবিলাক এতিয়া আপোনালোকৰ নষ্ট হ'ল বুলি ক'লে এতিয়া আমাৰ যিহেতু আমাৰ বিভাগীয় ফালৰ পৰা আমাৰ কঠীয়া যিবিলাক মানে আমাৰ ডিপাৰ্টমেণ্টে বজায় তাৰে অলপমান কঠীয়া আপোনালোকলৈ বুলি আমাৰ লৈ আহিবলৈ বুলি ক'লে ডিপাৰ্টমেণ্টে অনুসৰি আমি আপোনালোকৰ খোলা আহিছোঁ এতিয়া আমি এতিয়া দুখিনি কঠীয়া লৈ আহিছিলোঁ এটা আছে আমাৰ যিটো মাচুৰি ধানৰ স্বৰ্ণ মাচুৰি বুলি আৰু এটা ৰঞ্জিত আছে তো দুটাই ভাল কঠীয়া হয় এতিয়া খালি আপোনালোকৰ কি কঠীয়া আছিলে আমিতো যিহেতু নাজানো গতিকে অলপমান কঠীয়াহে আমি আজি আচলতে লৈ আহিছিলোঁ আৰু যদি আপোনালোকৰ কঠীয়াখিনি যদি ৰুবৰ মাটিবিলাক যদি ৰুবৰ সময় হৈ আছে ৰুবলৈ যদি ভাল হৈ আছে তেতিয়াহ'লে আমাৰ বিভাগীয় ফালৰ পৰা এটা কঠীয়াবিলাক আপোনালোকক মানে যোগান দিয়া হ'ব তাকে বোলো আমি খালি কিমান কি আমিতো পৰিস্থিতিটো আমি নাজানো যিহেতু গতিকে আমি আমাৰ ফালৰ পৰা আহি পেলাই যিহেতু আমাৰ নিৰ্দেশনাটো আহিলে আমাৰ গতিকে আমি নিজেই আপোনালোকৰ ওচৰলৈ আহি পেলাই আমি কথা পাতি লগতে আমি কণ জহা পাই থৈছিলোঁ আৰু বৰা আইজং টিকিবি আৰু এই বেলেগ সেইটো পাই থৈছিলোঁ ধানৰ কঠীয়া 5টা ধানৰ কঠীয়া কণ জহাটো আমি সৰহকৈ পাইছিলোঁ মানে কিমান পাইছিলোঁ এতিয়া হিচাপ আমি কিনিয়ে হিচাপ কৰিহে পাইছিলোঁ তাৰমানে আমি নিজৰ মাটি